প্ৰতিবাদ হৈছে ইয়াৰ মঠো হেৰুৱাই অসম সাহিত্য সভাখনত তেওঁ যিহেতু বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে যে এই মৃত্যুটো সহজভাৱে কোনো ল'ব পৰা নাই, ৰহস্য ঘনীভূত হৈছে বুলি কৈছে। অসম সাহিত্য সভাৰ মুৰব্বী হিচাপে এই শিল্পীগৰাকীৰ যিটো মৃত্যুৰ ৰহস্যৰ সন্দৰ্ভত যি ক্ৰিয়া প্ৰতিক্ৰিয়া অসমত চলি আছে, এই সন্দৰ্ভত অসম সাহিত্য সভাৰ অফিচিয়েল আনুষ্ঠানিক মন্তব্য কি? না, আচলতে গোটেই কথাটো হ'ল কি, মানুহ এটা যিটো দৈহিক শৰীৰ কিছুমান মুহূৰ্তৰ সমষ্টি নহয় জানো। মৃত্যুটো তাৰে এটা অংশ, এটা মুহূৰ্ত, কিন্তু এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এই গোটেই কথাটো অকণমান ৰহস্যময় বুলি আমি সামাজিক মাধ্যম যোগে জানিব পাৰিছোঁ। আৰু দ্বিতীয়তে এটা কথা হ'ল, সচৰাচৰ ইপিলেপ্সিৰ যিবিলাক ৰোগী থাকে, আমাৰ অসমীয়া সংস্কৃতিত পৰম্পৰাক্ৰমে চলি আছে যে ইপিলেপ্সি থকা মানুহক কেতিয়াও পানীৰ ওচৰলৈ নিব নালাগে আৰু জুইৰ ওচৰলৈ নিব নালাগে। কিন্তু যিটো কাম কৰিব নালাগিছিল সেই কামটোকে কৰা হ'ল। তদুপৰি জুবিন আছিলে বিশ্ব মানৱতাবাদীৰ পক্ষে, আৰু সেইকাৰণে তেওঁ নিজৰ ব্যক্তিগত ক্ষমতা, ব্যক্তিগত ঐশ্বৰ্যৰ প্ৰতি তেওঁ সামান্যতম আকৰ্ষণ নাছিল। দুখীয়া দৰিদ্ৰ সেৱা কৰা এই মানৱতাবাদীজনক তেওঁ যিটো খেয়ালী মনোভাৱ, সেই খেয়ালী মনোভাৱটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কাৰোবাৰ ওপৰত দায়িত্ব পৰিছিল। কিন্তু মই অনুভৱ কৰোঁ যে সেইসকলে জুবিন গাৰ্গৰ প্ৰতি থকা যিটো দায়িত্বৰ কৰ্তব্য তেওঁ পালন নকৰিলে। কাৰণ কোনো কাৰণতে ডাক্তৰেও তেখেতক উপদেশ দি থৈছে যে পানী আৰু জুইৰ ওচৰলৈ তুমি নাযাবা, নেমকেয়াৰ হস্পিটেলত য'ত তেওঁ সদায় চিকিৎসা কৰে। গতিকে গোটেই কথাটোৱে হৈছে ৰহস্যঘন। কিন্তু মোৰ চৰকাৰৰ ওপৰত এটা আশা হৈছে যে 19 তাৰিখৰ পৰা 23 তাৰিখলৈকে অসম চৰকাৰে যিখিনি কৰিলে তাৰ কিন্তু তুলনা নাই। আৰু ইতিমধ্যে চিট গঠন কৰিছে, দোষী নিশ্চয় ওলাব। আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে চিটে যদি নোৱাৰে তেতিয়া আমি CBI লৈ বিষয়টো হস্তান্তৰ কৰিম। আৰু এটা কথা ঠিক, এই পৃথিৱীত এতিয়া ভগৱান বোলা বস্তুটো আছে, কোনো নাই বুলি ক'ব নোৱাৰে। আৰু যিসকলে এই কামটো কৰিছে, যদি কৰিছে, তেতিয়াহ'লে তেওঁলোকে